মই সেইটো কাৰণে এটা কথা কওঁ যে ৰোহিত শৰ্মা অবিহনে মুম্বাই ইণ্ডিয়ান্স সদায় আধৰুৱা। আজি যদি ৰোহিত শৰ্মা প্ৰত্যেকখন মেচ খেলিলেহেঁতেন মই আপোনালোকক ডাঠি দি ক'ব পাৰোঁ অৰেঞ্জ কেপৰ ৰেচত ৰোহিত শৰ্মা নিশ্চয় থাকিলহেঁতেন। নাজানো প্ৰথম থাকিলহেঁতেন বা দ্বিতীয় থাকিলহেঁতেন, কিন্তু অৰেঞ্জ কেপৰ ৰেচত সদায় থাকিলহেঁতেন ৰোহিত শৰ্মা, যদি ৰোহিত শৰ্মাই প্ৰতিখন মেচ খেলিলেহেঁতেন। হাৰ্দিক পাণ্ডিয়াৰ কেপ্টেইনশ্বিপ মই বেয়া বুলি কোৱা নাই, কিন্তু মুম্বাই ইণ্ডিয়ান্সৰ কাৰণে ৰোহিত শৰ্মা পাৰফেক্ট এজন ব্যক্তি হ'ল। কেপ্টেইনশ্বিপতে হওক, সেয়া লাগিলে বেটিঙতে হওক, সেয়া লাগিলে লিডাৰশ্বিপতে হওক, যিকোনো ক্ষেত্ৰত ৰোহিত শৰ্মা পাৰফেক্ট হয়। যেতিয়াৰ পৰা ৰোহিত শৰ্মা মুম্বাই ইণ্ডিয়ান্সত নাহে তেতিয়াৰ পৰা মুম্বাই ইণ্ডিয়ান্সত দুৰ্দশা আপোনালোকে সকলোৱে দেখিবলৈ পাইছে। আৰু যেতিয়াই ৰোহিত শৰ্মা মুম্বাই ইণ্ডিয়ান্সলৈ প্ৰত্যাৱৰ্তন ঘটিল তেতিয়াই মুম্বাই ইণ্ডিয়ান্সৰ আপোনাৰ গোটেই টিমটোৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং হয়, যিটো আপোনাৰ এটা হাঁহিমুখীয়া এটা সকলোৱে ব্যৱহাৰ, সেইটো আপোনালোকে কালি খেলখনত দেখিবলৈ পালে। সেইটো কাৰণে কওঁ যে ৰোহিত শৰ্মা মুম্বাই ইণ্ডিয়ান্সৰ কাৰণে অপৰিহাৰ্য। যেতিয়ালৈকে ৰোহিত শৰ্মা থাকিব মই ভাবোঁ ৰোহিত শৰ্মাক এজ এ কেপ্টেইন আৰু এজ এ ৰেচপেক্ট দি পেলাই ৰোহিত শৰ্মাক খেলাওক, তেতিয়া মই ভাবোঁ মুম্বাই ইণ্ডিয়ান্স সেই আগৰ মুম্বাই ইণ্ডিয়ান্স হৈ থাকিব। নহ'লে মুম্বাই ইণ্ডিয়ান্সৰ সেই আগৰ মৰ্যাদাও নাথাকিব। ট্ৰফিটো বাদ দিয়ক, আগৰ একো মৰ্যাদা নাথাকিব। কোনো টিমে গণ্য নকৰিব যে এই টিমটোৱে 5বাৰকৈ ট্ৰফি জিকিছে বুলি কোনো গণ্য নকৰিব, যেতিয়ালৈকে ৰোহিত শৰ্মা এজ এ কেপ্টেইন হিচাপে বা এজ এ বেটাৰ হিচাপে এই মুম্বাই ইণ্ডিয়ান্স টিমটোত নাথাকিব।